সময়ক আমি কোনেও ধৰি ৰাখিব নোৱাৰো আৰু সেই কথাষাৰ হয়তো পৃথিৱীত বাস কৰা প্ৰত্যেকজন মানুহে গম পায় নাইবা প্ৰত্যেকজন মানুহে অনুভৱ কৰে কিন্তু এই কেমেৰাটো হোৱাৰ পৰা আমি যিখিনি মধুৰ সময় ইতিমধ্যে পাৰ কৰি আহিছো সেই সময়খিনিক আমি কেমেৰাত বন্দী কৰি স্মৃতি হিচাপে কিন্তু ধৰি ৰাখিব পাৰো নহয়নে আৰু এইটো খুবেই ভাল কথা ময়ো ঠিক তেনেকৈ আমি পাৰ কৰি অহা কিছুমান মুহূৰ্ত কেমেৰাত বন্দী কৰি ৰাখিছিলো যিখিনি আজি ভিডিঅ' আকাৰে আপোনালোকলৈ বুলি এৰিছো আৰু মোৰ স্মৃতি খবৰ কাৰণে মই এই ভিডিঅ'সমূহ ৰাখি থৈছো সেই সময়ত মই ভাবিছিলো যে মই এটা সুন্দৰ ভিডিঅ' তিনিটা বনাম বুলি কিন্তু হেয়াই তেতিয়াই যেহেতু এডিট নকৰিলো গতিকে কথা কিছুমান পাহৰিলো আৰু তেনেকুৱা মানে থাকি গল আৰু যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ নাইবা যিসকলে মোৰ ভিডিঅ'সমূহ মাজে সময়ে চাই সেইসকলে হয়তো গম পায় যে মই যিবোৰ ভিডিঅ'ত ভয়েস অভাৰ কৰো সেই ভিডিঅ'সমূহ সৰ্বসাধাৰণতে বহু দিনৰ আগৰ হয় আৰু এইখিনি ঠাইত মই এতিয়া যিখিনি ঠাইত থিয় হৈ আছো এই ঠাইখিনিত থিয় হলে গোটেই গুৱাহাটীৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায় অৰ্থাৎ গুৱাহাটী মহানগৰীৰ যি দৃশ্য সেই দৃশ্য ধুনীয়াকৈ দেখিবলৈ পোৱা যায় আৰু গুৱাহাটীত এনেকুৱা কিছুমান ঠাই আছে মানে পাহাৰৰ এনেকুৱা কিছুমান ঠাই আছে যিসমূহ ওখ ঠাইত ৰৈ দিয়াৰ লগে লগে তলৰ নগৰীখন সুন্দৰকৈ দেখি পায় আৰু সেই দৃশ্যটো ৰাতি চাবলৈ অত্যন্ত মনোমোহা হৈ পৰে আৰু সেই কথাটো হয়তো গুৱাহাটীত বাস কৰা সকলে সুন্দৰকৈ গম পায় নহয়নে আমি বৰ্তমান যিখিনি ঠাইত থিয় হৈ আছো এয়া হৈছে গান্ধী মণ্ডপ এয়া আমি গান্ধী মণ্ডপৰ পৰা লাহে লাহে ওলাই আহিছো মানে এই ভিডিঅ'টো হৈছে আজিৰ পৰা প্ৰায় 4-5 মাহ মানৰ আগৰ তেতিয়া দুইগৰাকী মা আমাৰ ৰুমলৈ যেহেতু থাকিবলৈ আহিছিল গতিকে সেই সময়ৰ আৰু এই সময়খিনি যে এয়া হৈছে ৰৈ বিনালে চিনেমাখন চাবলৈ যোৱাৰ মুহূৰ্ত যেহেতু মা দুইজনীয়ে মানে বহু দিনৰ আগতে হেনো হলত চিনেমা চাইছিল গতিকে মানে গাভৰু কালতে গতিকে আমি ভাবিলো আমিও যেহেতু ৰৈ বিনালে চিনেমাখন চাম গতিকে মাহঁতকো ধুনীয়াকৈ দেখাই আনিলো আৰু এয়া হৈছে দ্বিতীয় দিনাৰ যেটো মই কৈছোৱেই যে এই ভিডিঅ'টোত আজি 3 দিনৰ ভিডিঅ' একেলগে মানে এডিট কৰিছো আৰু এয়া আমি এতিয়া দ্বিতীয় দিনাও গৈ আছো সেই তেনেকৈ মানে কলৈ যাম বুলি কোনো কথা নাই মানে গুৱাহাটীখন ধুনীয়াকৈ মাহঁতক দেখাবলৈ বুলি এয়া প্ৰথমতে আমি অকনমান গলো কামাখ্যা মন্দিৰৰ ফালে কামাখ্যা মন্দিৰত সোমোৱা নহল যেহেতু তাত বহুত ভিৰ আৰু জিউমনক লৈ তেনেকে মানে তাত বহুত সময় যেহেতু গুচি যাব গতিকে এনেই অকনমান ওপৰে মাহঁতক দেখাই আনিলো তাৰ পিছতে এয়া ওলাই আহিলো আৰু এয়া চাওকচোন এইখন কুমাৰ ভাস্কৰ বৰ্মা দলংখন তেতিয়া বনাইহে আছিল মানে একদম সম্পূৰ্ণ হোৱা নাছিলে মাহঁতক সেই দলংখনো দেখালো তাৰ পিছতে আমি আহিলো মাহঁতক ৰূপৱেত উঠাবলৈ বুলি আৰু তেতিয়া মানে সেই কেইদিনত এয়াৰ ফোৰ্সৰ মানে কিবা এটা ট্ৰেইনিং হৈ আছিল গতিকে সেইদিনা ৰূপৱে বন্ধ আছিল আৰু আমি উঠিবলৈ নাপালো গতিকে সেই আমি ৰূপৱেৰ তাতে থিয় হৈ পেলাই মানে সেই এয়াৰ ফোৰ্সৰ ট্ৰেইনিং অকনমান চালো আৰু তাৰ পাছতে আমি আমাৰ ভোক লাগিলে আমি আহি গলো পেট পূজা কৰিবৰ কাৰণে আৰু ইয়াতে আমি নিৰামিষ থালি এয়া খালো চাওকচোন কিমানখিনি আইটেম আছে আৰু যিসকলে এই ৰেষ্টুৰেণ্টখনলৈ আহিছে যদিহে নামটো জানে কমেন্ট এটা কৰিব দেই মই মানে নামটো পাহৰি গলো সেই সময়ত মনত আছিল আৰু মই ভিডিঅ'টো সেই কাৰণে কৰি আহিছিলো যে ধুনীয়াকৈ ৰেষ্টুৰেণ্টখনৰ বিষয়ে কিবা কিবি কম বুলি কিন্তু এতিয়া মানে নামটো পাহৰি থাকিলো তাৰ পিছতে আমি ধুনীয়াকৈ আহি গলো মানে খাই বৈ পেলাই আহি গলো এয়া শংকৰদেৱ কলাক্ষেত্ৰলৈ মানে মাহঁতে আগতেও আহিছে কিন্তু সেয়া মানে বহুত দিনৰ আগতে গতিকে পুনৰ এবাৰ মাহঁতক মানে স্মৃতি ৰোমন্থন কৰাবলৈ বুলি সকলো আমি যিমান পাৰিছো আৰু মেইন ঠাইডোখৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছো আৰু এয়া একেবাৰে সন্ধিয়া সময়ৰ দৃশ্য তাৰ পিছতে কলাক্ষেত্ৰৰ পৰা আমি আহিলো সায়েন্স মিউজিয়াম দেখুৱাবলৈ বুলি আৰু তাৰ পিছতে সেই দিনৰ কাৰ্যসূচী হিমানতে সমাপ্ত এয়া হৈছে তৃতীয় দিনৰ ভিডিঅ' এতিয়া আমি আহিছো জুলে মানে চিৰিয়াখানালে আৰু মাহত আমাৰ ৰুমত এসপ্তাহ মান আছিলে তাৰ মাজতে আমি গৈছিলো গোৱালপাৰালৈ বুলি আৰু এতিয়া এয়া জু দেখাবলৈ আনিছো মানে গুৱাহাটীলৈ যদি কোনোবা ফুৰিবলৈ আহে তেনেহলে জুখনেই মেইন হয়নে আৰু ময়ো যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিছো মই একদম মনতে জুখন চাবলৈ বুলি আহিছিলো দেই কিন্তু মই যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিছিলো তেতিয়া কিন্তু মই জু চাবলৈ পোৱা নাছিলো মানে সেইদিনা শুক্ৰবাৰ আছিল আৰু যিসকলে নাজানে মানে গুৱাহাটীলৈ ফুৰিবলৈ আহিম বুলি কৈ ভাবি আছে মনতে সেইসকলক কওঁ যে আপোনালোকে যদিহে চিৰিয়াখানা চাবলৈ আহিম বুলি ভাবিছে তেনেহলে চিৰিয়াখানাখন কিন্তু শুক্ৰবাৰৰ দিনটোত বন্ধ থাকে সেই কথাটো আপোনালোকে অনলাইনটো গম পাবই বাৰু গুগলত মাৰিলে কিন্তু বহুতে যিহেতু নাজানে গতিকে কৈ দিলো আৰু এইটোৱে আছিল চমু এটা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহিছো